মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি এই ভিডিঅ'ত ক্লাছ 7ৰ ছানবীম ইংলিছ ৰিডাৰ বুক নম্বৰ 2 কিতাপখনৰ পৰা প্ৰথমটো লেছন হবিজ অসমীয়াত আলোচনা কৰিবলৈ লৈছোঁ। মই পাঠটো অসমীয়াত লাইন টু লাইন আলোচনা কৰিম। যদি ভিডিঅ'টো আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে চাই আছে তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। আৰু যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকৰ ল'ৰা ছোৱালী ভাই ভনী ভতিজাক দেখুৱাব, যাতে ভিডিঅ'টোৰ দ্বাৰা সিহঁতে উপকৃত হ'ব পাৰে আৰু আমাৰ কষ্ট যাতে সাৰ্থক হয়। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে। হবি মানে প্ৰিয় কৰ্ম। আজৰি সময়ত আমি যিবিলাক কৰ্ম কৰি ভাল পাওঁ সেইবিলাকক হবি বুলি কোৱা হয়। আৰম্ভ কৰিছোঁ পাঠটো। হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম? তুমি তোমাৰ ফ্ৰী টাইমত আজৰি সময়ত কি কৰা? ইফ ইউ হ্যাভ এ লট অফ ফ্ৰী টাইম, যদি তোমাৰ যথেষ্ট সময় আছে, আজৰি সময় যদি যথেষ্ট আছে, হেভিং নাথিং টু ডু, একো কৰিব লগা নাই, লাইফ উইল বি বৰিং, তেতিয়া তোমাৰ জীৱনটো বিৰক্তিকৰ হৈ উঠিব। এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি, এজন সুখী মানুহ সাধাৰণতে এটি মৌ মাখিৰ নিচিনা ব্যস্ত। ছাচ পাৰ্চনছ হেভ এ হবি, এনেকুৱা মানুহৰ জীৱনত হবি বা প্ৰিয় কৰ্ম থাকে। লুক এট দ্য পিকচাৰ বিলো, তলৰ ছবিখনলৈ চোৱা। ৱাৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, তোমালোকৰ বন্ধু বান্ধৱৰ লগত কাম কৰা। ৰাইট ডাউন ইন দ্য বক্সেছ দ্য নেমছ অফ দ্য হবিজ শ্ব'ন ইন দ্য পিকচাৰ্ছ, বক্সবিলাকত লিখিব দিছে যে সিহঁতে যিবিলাক কামবিলাক ছবিটোত যিবিলাক কাম ইহঁতে কৰি আছে এইবিলাক কোনটো কৰ্মৰ নাম কি। আমি আৰম্ভ কৰিছোঁ। নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি। নাও এতিয়া ৰিড মোৰ বেছি আৰু পঢ়িব দিছে এবাউট হবিজ, হবিৰ বিষয়ে, এণ্ড হোৱাই ইট ইজ গুড, আৰু এইটো কিয় ভাল, টু হেভ এ হবি, হবি থকাটো বা প্ৰিয় কৰ্ম থকাটো কিয় ভাল এই বিষয়ে পঢ়িব দিছে। উই অল লাভ টু অকিউপাই আৱাৰ চেল্ভছ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। উই অল লাভ, আমি সকলোৱে ভাল পাওঁ, টু অকিউপাই, দখল কৰিবলৈ, আৱাৰ চেল্ভছ, আমি নিজে দখল কৰিবলৈ ভাল পাওঁ, উইথ ডিফাৰেণ্ট এক্টিভিটিজ, বিভিন্ন কাম কৰি, ইন আৱাৰ ফ্ৰী টাইম, আমাৰ আজৰি সময়ত আমি বিভিন্ন কাম কৰি ভাল পাওঁ। উই লাভ টু প্লে ডিফাৰেণ্ট টাইপছ অফ গেমছ, আমি বিভিন্ন খেল খেলি ভাল পাওঁ। উই লাভ টু ছিং এণ্ড ডেন্স, আমি গান গাই নাচ কৰি ভাল পাওঁ। ড্ৰ এণ্ড পেইণ্ট, ছবি আঁকি ভাল পাওঁ। ৰিড বুকছ এণ্ড ট্ৰাভেল, আমি কোনোবাই কিতাপ পঢ়ি ভাল পাওঁ। এণ্ড ট্ৰাভেল, আৰু কোনোবাই ভ্ৰমণ কৰি ভাল পাওঁ। দিছ এক্টিভিটিজ গিভ আছ প্লিজাৰ, এই কামবোৰে আমাক আনন্দ সন্তুষ্টি দিয়ে। এজ পিপল চে, মানুহে কয়, অল ৱাৰ্ক এণ্ড ন' প্লে কেন মেক আৱাৰ লাইফ ডাল। অল ৱাৰ্ক, সকলো কাম, এণ্ড ন' প্লে, কোনো খেল ধেমালি নকৰা, কেন মেক আৱাৰ লাইফ ডাল, আমাৰ জীৱনটোক ডাল বনাব পাৰে। দেয়াৰ শুড বি এ কম্বাইনেশ্যন অফ ৱাৰ্ক এণ্ড প্লে, কাম আৰু খেলা ধূলাৰ এটা মিশ্ৰণ হ'ব লাগে। ডেট মেক্স আৱাৰ লাইফ হেপী, যিটোৱে আমাৰ জীৱনটোক সুখী বনায়। এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয়, যিবিলাক কৰ্মই আমাক আনন্দ দিয়ে, আর হবিজ, সেইবিলাকেই হয় হবি বা প্ৰিয় কৰ্ম। দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ, বিভিন্ন ধৰণৰ হবি বা প্ৰিয় কৰ্ম আছে। সাম আৰ ইনডোৰ এক্টিভিটিজ, কিছুমান ঘৰৰ ভিতৰত কৰা কৰ্ম, এণ্ড সাম আৰ আউটডোৰ এক্টিভিটিজ,
আৰু কিছুমান ঘৰৰ বাহিৰত কৰা কৰ্ম কালেক্টিং ষ্টাম্প এণ্ড কুইন্স ষ্টাম্প আৰু কুইন সংগ্ৰহ কৰা লিসনিং টু মিউজিক গান শুনা এণ্ড ৰিডিং বুকছ কিতাপ পঢ়া আৰু ইনডোৰ এক্টিভিটিজ এইবিলাক ঘৰৰ ভিতৰত কৰা কৰ্ম গাৰ্ডেনিং বাগিচাৰ ৰোপণ বাগিচা বনোৱা ট্ৰাভেলিং যাত্ৰা ভ্ৰমণ সুইমিং সাঁতোৰ ট্ৰেকিং পদযাত্ৰা ফটোগ্ৰাফি ফটো কৰা আৰু আউটডোৰ এক্টিভিটিজ এইবিলাক হয় আউটডোৰ ঘৰৰ বাহিৰত কৰা কৰ্ম প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ খেলা ধূলা আৰু পেইণ্টিং ছবি অঁকা বা পেইণ্ট কৰা এইটো ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজ হয় ঘৰৰ ভিতৰতো কৰিব পাৰি ঘৰৰ বাহিৰতো কৰিব পাৰি হিয়াৰ আৰ এ ফিউ হবিজ অফ সাম অফ আৱাৰ ক্লাছমেটছ ইয়াত আমাৰ ক্লাছমেট সহযোগীসকলৰ কিছুমান হবি বৰ্ণনা কৰিছে প্ৰথমতে দিছে নিতাৰ হবি আই লাভ টু সিং নিতাই কৈছে আই লাভ টু সিং মই গান গাই ভাল পাওঁ সিংগিং ইজ মাই হবি গান গোৱা মোৰ হবি আই লাভ সিংগিং বৰগীত মই বৰগীত গাই ভাল পাওঁ আই অলছ' লাভ লিছনিং টু ক্লাছিকেল মিউজিক মই ক্লাছিকেল মিউজিক শুনিও ভাল পাওঁ এভৰি মৰ্নিং আই প্ৰেক্টিছ ছিংগিং প্ৰতিদিনা ৰাতিপুৱাই মই গান গোৱা প্ৰেক্টিছ কৰোঁ আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট মই মোৰ আই লাইক টু টেক আউট মাই হাৰমনিয়াম মই হাৰমনিয়ামটো উলিয়াই লওঁ আৰু তাতে সুৰ দিওঁ তাতে সেইটো বজাওঁ ইট গিভছ মি গ্ৰেট জয় আৰু এইটো মোক বৰ আনন্দ দিয়ে তাৰপিছত ইৰফানৰ হবিৰ বিষয়ে কৈছে ইৰফানে কৈছে আই লাইক টু পেইণ্ট মই ছবি আঁকি ভাল পাওঁ পেইণ্টিং ইজ মাই হবি ছবি অঁকা মোৰ হবি প্ৰিয় কৰ্ম আই ইউজ ৱাটাৰ কালাৰ্ছ ইন মাই পেইণ্টিং মই ৱাটাৰ কালাৰ ছবি অঁকাত ব্যৱহাৰ কৰোঁ আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ উইথ মি while visiting different places মই সদায় মোৰ আৰ্ট কৰা সামগ্ৰীবোৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিলেও লগত লৈ যাওঁ আই লাইক টু সিট এণ্ড পেইণ্ট লেণ্ডস্কেপ মই বহি ভাল পাওঁ আৰু মই বহি প্ৰাকৃতিক দৃশ্য অংকন কৰি ভাল পাওঁ when I am lonely and bored যেতিয়া মই অকলশৰীয়া আৰু বিৰক্ত বোধ হয় মোৰ আই টেক আউট মাই পেইণ্ট বক্স তেতিয়া মই মোৰ পেইণ্ট বক্সটো ছবি অঁকা বক্সটো উলিয়াই লওঁ এণ্ড ব্ৰাছ এণ্ড কিপ মাই চেল্ফ বিজি আৰু মই নিজে ব্যস্ত হৈ পৰোঁ আই কিপ মাই পেইণ্টিং কেয়াৰফুলি মই মোৰ ছবিবিলাক বৰ সাৱধানে ৰাখি থওঁ আই হেভ পাৰ্টিচিপেটেড ইন ডিফাৰেণ্ট আৰ্ট কম্পিটিশ্যনছ এণ্ড ওন প্ৰাইজেছ মই বিভিন্ন আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু পুৰস্কাৰো অৰ্জন কৰিছোঁ তাৰপিছত ৰুণাৰ হবিৰ বিষয়ে বৰ্ণনা কৰিছে ৰুণাই কৈছে মাই ফেভৰাইট হবি ইজ গাৰ্ডেনিং ৰুণাৰ প্ৰিয় হবি বা প্ৰিয় কৰ্ম হৈছে গাৰ্ডেনিং ফুলৰ বাগিচা বনোৱা এট হোম উই হেভ এ কিচেন গাৰ্ডেন আমাৰ ঘৰত এটা কিচেন গাৰ্ডেন দ্যাট ইজ শাক চব্জিৰ এটা বাগিচা আছে ইন আৱাৰ বেকয়াৰ্ড আমাৰ ঘৰৰ পিছফালে এণ্ড এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ দ্য হাউচ আৰু ঘৰৰ আগচোতালত আগফালে এটা ফুলৰ বাগিচা আছে উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন সকলো ধৰণৰ শাক চব্জি আমাৰ বাগিচাত আমি ৰোপণ কৰোঁ আই অলছ' কালেক্ট এ ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন মই বিভিন্ন ধৰণৰ ভেৰাইটি অফ ফ্লাৱাৰ্ছ বিভিন্ন ধৰণৰ ফুল আমাৰ বাগিচাৰ কাৰণে সংগ্ৰহ কৰি আনো আই লাইক প্লান্টিং নিউ প্লান্টছ এণ্ড ৱাটাৰিং দেম মই নতুন নতুন গছ ৰোপণ কৰি আৰু সেইবোৰত পানী ঢালি ভাল পাওঁ এভৰি মৰ্নিং প্ৰতিদিনা ৰাতিপুৱা আই ৱাটাৰ দ্য প্লাণ্টছ মই গছবিলাকত পানী দিওঁ এণ্ড ক্লিন দ্য বেডছ আৰু গছৰ মাটিখিনি পৰিষ্কাৰ কৰি দিওঁ
I also look after the garden in our school. মই আমাৰ স্কুলৰ বাগিচাখনৰো যত্ন লওঁ. It gives me a sense of joy. এইটো মোক আনন্দ দিয়ে. Seeing the plants grow. গছবিলাক যেতিয়া বাঢ়ি আহে তেতিয়া এইটোৱে মোক আনন্দ দিয়ে. I feel fit and active working in the garden. মই বাগিচাত কাম কৰি ফিট সুস্থ আৰু এক্টিভ সক্ৰিয় অনুভৱ কৰোঁ. I am also learning a lot about different types of plants. মই বিভিন্ন গছ গছনিৰ বিষয়ে বহুতখিনি জানিবলৈ পাইছোঁ. তাৰপিছত শ্যামৰ হবিৰ বিষয়ে বৰ্ণনা কৰিছে. শ্যামে কৈছে I spent my free time reading. শ্যামে কৈছে যে মোৰ আজৰি সময় মই কিতাপ পঢ়ি কটাওঁ. ৰিডিং ইজ মাই হবি. কিতাপ পঢ়াটোৱেই মোৰ প্ৰিয় কাম. I read all kinds of books. মই বিভিন্ন ধৰণৰ সকলো ধৰণৰ কিতাপ মই পঢ়োঁ. I enjoy reading story books and biographies of great persons. মই উপভোগ কৰোঁ বিভিন্ন ধৰণৰ গল্পৰ কিতাপ আৰু ডাঙৰ ডাঙৰ মানুহবিলাকৰ জীৱনীবিলাক পঢ়ি পেলাই. I also love to read adventure and mystery stories. I also love মই ভাল পাওঁ পঢ়ি পেলাই এডভেঞ্চাৰ দুঃসাহসিক কাহিনীবিলাক আৰু ৰহস্যময় গল্পবিলাক পঢ়ি. I can read them over and over. মই সেইবিলাক বাৰে বাৰে পঢ়োঁ. Again and I enjoy doing so. আৰু সেইবিলাক পঢ়ি মই আনন্দ উপভোগ কৰোঁ. After reading পঢ়াৰ পিছত I also write a review of the story. মই সেই গল্পটোৰ এটা উপসংহাৰো লিখোঁ. মই এটা ৰিভিউ কৰোঁ মই. তাৰপিছত বীৰতাঙৰ হবিৰ বিষয়ে বৰ্ণনা কৰিছে. বীৰতাঙে কৈছে মাই হবি ইজ কালেক্টিং ষ্টাম্পছ. বীৰতাঙৰ হবি হ'ল ষ্টাম্প কালেকশ্যন কৰা, ষ্টাম্প সংগ্ৰহ কৰা. দ্য কালেক্টিং এণ্ড study of stamp is called philately. ষ্টাম্প সংগ্ৰহ কৰা আৰু ষ্টাম্পৰ বিষয়ে ষ্টাডি কৰাৰ philately বুলি কোৱা হয়. I started collecting stamps when I was in class 1. যেতিয়া মই প্ৰথম শ্ৰেণীত আছিলোঁ তেতিয়াৰ পৰাই মই ষ্টাম্প কালেকশ্যন সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ. My uncle who stays in the United States used to write letters to us. মোৰ খুৰা যিজনে আমেৰিকা যুক্তৰাজ্যত বাস কৰিছে তেওঁ সদায় আমালৈ চিঠি লিখিছে. I used to take out the stamps from the envelopes. মই ইনভেলপৰ পৰা এই ষ্টাম্পবিলাক উঠাই লৈছোঁ and stick them in an album. আৰু সেইবিলাক এটা এলবামত লগাই ৰাখিছোঁ. My grandparents, parents and teachers encouraged me to pursue this hobby. মোৰ ককা আইতা, মোৰ মা দেউতা আৰু মোৰ শিক্ষকসকলে এই ক্ষেত্ৰত যোগ্যতা অৰ্জন কৰিবলৈ মোক উৎসাহ ইনকাৰেজমেণ্ট বা উৎসাহ যোগাইছে. I have a large collection of stamps. মই বহুত ষ্টাম্প কালেকশ্যন কৰিছোঁ, সংগ্ৰহ কৰিছোঁ. I have learned a great deal because of this hobby. আৰু মই এই হবিটোৰ কাৰণে, এই প্ৰিয় কামটোৰ কাৰণে মই বহুতখিনি শিকিব পাৰিছোঁ. I not only collect stamps but also study the stamps. মই কেৱল ষ্টাম্প সংগ্ৰহই নকৰোঁ, এইবিলাকৰ বিষয়ে ষ্টাডি বা অধ্যয়নো কৰোঁ. ডিউৰিং মাই ফ্ৰী টাইম, মোৰ আজৰি সময়ত I read about stamps issued by postal departments of different countries. During my free time, মোৰ আজৰি সময়ত I read about stamps. মই ষ্টাম্পৰ বিষয়ে অধ্যয়ন কৰোঁ. Issued by postal departments, যিবিলাক পোষ্টাল ডিপাৰ্টমেণ্টৰ দ্বাৰা জাৰি কৰা হয় অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ, বিভিন্ন দেশৰ পোষ্টাল ডিপাৰ্টমেণ্টৰ দ্বাৰা জাৰি কৰা ষ্টাম্পবিলাকৰ বিষয়ে মই অধ্যয়ন কৰোঁ. নাৱেডেজ, আজিকালি উইথ দ্য এডভান্সমেণ্ট অফ টেকন'লজি, প্ৰযুক্তিবিদ্যাৰ উন্নতিকৰণে কমিউনিকেশ্যন চিষ্টেমছ হেভ চেঞ্জড, যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে. পিপল মোষ্টলি কমিউনিকেট
থ্ৰু ইমেইল, SMS, MMS, etc. মানুহে সাধাৰণতে ইমেইল, SMS, MMSৰ জৰিয়তে যোগাযোগ কৰে, হুইচ আৰ ফাষ্টাৰ, যিবিলাক দ্ৰুত গতিত হয়। বাট দ্য অল্ড পোষ্টাল ছিষ্টেম ইজ ষ্টিল পপুলাৰ, কিন্তু পুৰণা পোষ্টাল ছিষ্টেমটো এতিয়াও জনপ্ৰিয় হৈ আছে। হবিজ আৰ দাস এক্টিভিটিজ ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং। এইদৰেই হবি বা প্ৰিয় কৰ্মবিলাকে মানুহক আনন্দ আৰু সান্তনা দিয়ে। দে আৰ পাৰ্চুৱেট ডিউৰিং লেইজাৰ টাইম, আৰু এইবিলাক সাধাৰণতে আজৰি সময়ত কৰা হয়। ফৰ প্লিজাৰ এণ্ড ৰিলেক্সেশ্যন, আনন্দ আৰু ৰিলেক্সেশ্যনৰ কাৰণে কৰা হয়। দে কেন বি এডুকেটিভ টু, এইবিলাকৰ শিক্ষাগত মূল্য থাকিব পাৰে। হবিজ হেল্প আছ টু ইউজ আৱাৰ ফ্ৰী টাইম ফ্ৰুটফুলি, হবিৰ জৰিয়তে আমাৰ আজৰি সময় সুচাৰুৰূপে সুন্দৰৰূপে ব্যৱহাৰ কৰা আমি শিকিব পাৰি। উই কেন কিপ আৱাৰ চেল্ফ বিজি এণ্ড এক্টিভ ইফ উই টেক আপ এ হবি, আমি ব্যস্ত আৰু সক্ৰিয় হৈ থাকিব পাৰি যদি আমাৰ এটা হবি থাকে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু যদি অভিভাৱকসকলে ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকৰ ল'ৰা ছোৱালীলৈ দেখুৱাব, যাতে সিহঁতে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।